ৰাজ্যৰ শিক্ষা বিভাগত চৰকাৰে কিন্তু যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে উন্নয়নৰ ক্ষেত্ৰত। আৰু ৰাজ্যৰ প্ৰকৃততে শিক্ষা বিভাগ কেনেদৰে চলিছে তাক জনাবলৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ মোহনপুৰত থকা 5 নম্বৰ চৰ প্ৰাথমিক বিদ্যালয়। আৰু মোৰ সতীৰ্থ এক দৃশ্য এক দৃশ্য দেখুৱাইছে যে যি বিদ্যালয় প্ৰাথমিক বিদ্যালয় আছে এক জৰাজীৰ্ণ ৰূপ, আৰু এই জৰাজীৰ্ণ ৰূপত কিন্তু ছাত্ৰ ছাত্ৰীসকলে কিন্তু এক প্ৰকাৰ ভৱিষ্যতে সপোন ৰচিছে। কাৰণ এই বিদ্যালয়ত কিন্তু যি আৰবেৰ আছে, আৰবেৰ ক'ব লাগিব যে এক প্ৰকাৰৰ ভঙা চিগা, কাৰণ যি আৰু এনেদৰে জৰাজীৰ্ণ ৰূপত কিন্তু এই বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কিন্তু নিজৰ পাঠদান অব্যাহত ৰাখিছে। মই কিছু শিক্ষক আছে, শিক্ষকৰ পৰা কিছু কথা জানিম। আচলতে এক প্ৰকাৰ জৰাজীৰ্ণ ৰূপ, অস্বাস্থ্যকৰ পৰিৱেশত এই বিদ্যালয় কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে? সমস্যা মানে আমাৰ ইয়াতে বহুতো সমস্যাৰ সন্মুখীন হৈ আছোঁ আমি শিক্ষকবোৰো, লগতে ল'ৰা ছোৱালীবোৰো। এতিয়া বানপানীৰ দিন আহিছে, অলপ বানপানী হ'লে আমাৰ স্কুলখন বন্ধ হৈ যাব, আৰু অহা যোৱাততো বহুতেই অসুবিধা। ৰাস্তাত একদম বোকা হৈ যায়, ৰাস্তাই নাই, ক'বলৈ গ'লে ইয়াতে ৰাস্তাই নাই। আমি চৰে আলিৰে আহোঁ স্কুলত। আৰু বৰ্তমান গৰম চলি আছে, গৰমত ক্লাছ কৰাটো খুবেই প্ৰব্লেম হয় আমাৰ, কাৰণ ইয়াতে দেখাই পাই আছে আপোনালোকে টিনৰ বেৰ দিয়া আছে, ফেনো পৰ্যাপ্ত পৰিমাণৰ নাই, কেতিয়াবা কাৰেণ্টৰ প্ৰব্লেম। ইয়াতে অলপ মানে গৰম উঠিলেই আমাৰ বহুত গৰম হৈ যায় মানে ক্লাছৰুমটা। প্লাছ ল'ৰা ছোৱালীও বেছি, কোঠা নাই, মানে পৰ্যাপ্ত পৰিমাণৰ কোঠা ছিষ্টেমো নাই। ছাত্ৰ ছাত্ৰী আমাৰ ইয়াতে 70 জনমান আছে, আমি শিক্ষক আছোঁ 3জন। যথেষ্ট অসুবিধা, বহুতো অসুবিধা। অলপ যদি এইটো সমাধান কৰি দিয়ে চৰকাৰে, আমি বহুতো উপকৃত হ'ম, ল'ৰা ছোৱালীও বহুতো উপকৃত হ'ম। আন্তঃগাঁথনি গুৰুত্ব দিয়া নাছিল পূৰ্বে এই বিদ্যালয়খন ক'ত আছিলে? পূৰ্বে এই বিদ্যালয়খন মইতো দেখা পোৱা নাই, মই জাষ্ট 3 বছৰ হ'ল ইয়াতে আহা। পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুতে আছিল বুলি শুনা পাইছোঁ। মানে প্ৰতি বছৰে গৰাখহনীয়ে খুৱাই লৈ যায় স্কুল, তেনেকৈ মানে লাহে লাহে এইফালে ইয়াতে আহিছে, বৰ্তমান ভাঙি গৈ গৈ। আচলতে নিশ্চয় ক'ব লাগিব যে 5টাকৈ শ্ৰেণীৰ যি পাঠদান এটা মাত্ৰ কোঠাতে কিন্তু অব্যাহত ৰাখিছে। কাৰণ উপযুক্ত যি শ্ৰেণীকোঠাৰ অভাৱত ক'ব লাগিব যে টিন পাতৰ যি ছালৰ মাজত কিন্তু আৰবেৰ ভগা এক প্ৰকাৰৰ অস্বাস্থ্যকৰ পৰিৱেশত কিন্তু এইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু ভৱিষ্যতে সপোন ৰচিছে। স্কুলখন ভাল জাগাত মানে হ'ব লাগে, বাৰ বাৰ যাতে ভাঙিব নালাগে, চৰকাৰৰো মানে পইচাখিনি ভৰিব লগা হয় বাৰ বাৰ মানে ৰিফাৰিং কৰাতে। এতিয়াও মোটামুটি নদীয়ে যিটো কাল ৰূপ ধাৰণ কৰি আছে, ইয়াৰ পৰা ভাঙিবই লাগে যাতে বাৰ বাৰ আৰু ভাঙিব নালাগে। আৰু ইয়াত গাঁও এখন আছে, এই ল'ৰা ছোৱালীখিনি ক'ত যাব? এই গাঁওখনৰ পিছফালে আৰু এটা মানে নদীৰ দৰেই আছে, সেইখিনি এতিয়া পানী বাঢ়িলে ছাত্ৰখিনি যাতায়াত কৰাৰ অসুবিধা আছে, নাই দিয়া যাতায়াত কৰিব লাগিব যদি সেইপাৰত দিব লগা হয়। এইখিনিয়ে হয়, আমিতো দেখি আছোঁ এইটো স্কুল 5 নং চৰৰ স্কুল হয়। গৰাখহনীয়াৰ ফলত মানে আজি এক ঠাইত কালি এক ঠাইত নিব লগা হৈছে। ছাত্ৰ ছাত্ৰীখিনিৰো সেই হিচাপে কষ্ট হৈ আছে, এওঁলোকৰ শিক্ষা দীক্ষাত বাধা পাই আছে। সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ মোহনপুৰ 2য় খণ্ডত 3টা LP স্কুল আছে। এই স্কুলখনৰ ওচৰতে 1/2 কিলোমিটাৰৰ ওচৰতে এটা LP স্কুল আছে। আমি ভাবিছিলোঁ যে এই ছাৰ আৰু ছাত্ৰ ছাত্ৰীসকল তাতে যাই যদি একলগ হৈ একেলগে ক্লাছ কৰে বা শিক্ষা দিয়ে, তেতিয়াহ'লে এওঁলোকৰো সুবিধা হ'ব। মানে সেই স্কুলখন মানে ভাল পৰিৱেশত আছে, তাতে কোনো বানপানীৰ সমস্যা নাই। মানে স্থায়ী স্কুল। চৰকাৰক কি আহ্বান জনাব? আমি চৰকাৰক এইটোৱে আহ্বান জনাম যে ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যত আছে, এওঁলোকে শিক্ষা দীক্ষা পাব লাগে। গতিকে ভাল এটা পৰিৱেশত যাতে এওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰে, সেইখিনি ছাৰসকলেও অলপ ভাবি চিন্তি চাব লাগে। ধন্যবাদ জনাইছোঁ। আচলতে নিশ্চয় ক'ব লাগিব এতেই মাত্ৰ শ্ৰেণীকোঠা আৰু 5টাকৈ শ্ৰেণীৰ যি পাঠদান, এই এক প্ৰকাৰ জৰাজীৰ্ণ ৰূপত কিন্তু এই বিদ্যালয়খন চলি আছে। কাৰণ চৰকাৰে কিন্তু যি উন্নয়নৰ ক্ষেত্ৰত বা আন্তঃগাঁথনি কিন্তু উন্নয়নৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত কিন্তু এতিয়া কিন্তু এইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে।